এই মুহূৰ্তত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। তেখেত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, গতিকে কেন্দ্ৰীয় চৰকাৰৰ কিছু সিদ্ধান্ত আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত তেখেতে কি কৰিব বিচাৰিছে আৰু আজিৰ যিখন আমাৰ কাৰ্যনিৰ্বাহ হ'ব সেই কাৰ্যনিৰ্বাহত কি সিদ্ধান্ত লোৱা হ'ব, এই তিনিটা বিষয়ে আমি তেওঁৰ লগত আলোচনা কৰিম। নমস্কাৰ তেলী ডাঙৰীয়া। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, আজি যি কাৰ্যনিৰ্বাহ অনুষ্ঠিত কৰা হ'ব আজিৰ কালি দুদিনীয়া কাৰ্যসূচীৰে, ইয়াৰ মূল হাইলাইটছবিলাক কি হ'ব আৰু আপোনালোকে কেন্দ্ৰীয় নেতৃবৃন্দই ইয়াত কি নতুনত্ব দিব? চাওক, প্ৰথম কথা হ'ল যে আজি আৰু কালি দুদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যনিৰ্বাহ সভাখন অনুষ্ঠিত কৰা হৈছে আৰু আজি প্ৰায় 11টা বজালৈকে চলিব আৰু অহাকালিলৈ 3টা-4টা বজালৈকে সভাখন চলিব। আৰু ইয়াত কেইবাটাও বিষয় ইতিমধ্যে স্থান পাব। তাৰ ভিতৰত আছে অসমৰ উপনিৰ্বাচন, 6টা বিধানসভা নিৰ্বাচন ইতিমধ্যে হ'ব আৰু তাৰ ওপৰত যথেষ্ট আলোচনা হ'ব। কেনেকৈ আমি বিৰোধীক ধাৰাশায়ী কৰিব পাৰোঁ, কেনেকৈ 6টা সমষ্টিত বহুত ভোটৰ ব্যৱধানত আমি জিকিব পাৰোঁ, এই বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। আৰু তাৰ উপৰিও আমাৰ সংগঠনটো যথেষ্ট শক্তিশালী, আৰু কেনেকৈ শক্তিশালী কৰিব পৰা যাব এই কথাবিলাকো আছে। আমি হয়তো আমাৰ পাৰ্টিত আৰু নতুন নতুন মানুহ অনা হ'ব নেকি, এইবিলাক বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। তাৰ উপৰিও আমি ক'ভিডত কেনেকৈ মানুহক সহায় কৰিছিলোঁ তাৰ কাৰণেও আমাৰ হেল্থ মিনিষ্টাৰৰ এটা প্ৰেজেণ্টেশ্যন হ'ব। কাৰণ ক'ভিডৰ সময়ত আপুনি জানে যে বহুত মানুহ ইতিমধ্যে মৃত্যু হৈছে, বহুতৰ চাকৰি গৈছে, বহুত মানুহ এই ক'ভিডৰ সময়ত আপোনালোক আজি তাৰিখতো ক'ভিড বৰ্তমান চলি আছে। কাৰণ বহুতে হয়তো ক'ব যে ক'ভিড শেষ হ'ল, কিন্তু আপোনালোক নিশ্চয় গম পাইছে আমাৰ ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰিন্সিপাল বৰ্তমান এই গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হ'বলগীয়া হৈছে, এজন প্ৰিন্সিপাল। সেইকাৰণে আমি সাৱধান হৈ থকাটো অতি প্ৰয়োজন আছে আৰু বহুত বিষয় এই কাৰ্যনিৰ্বাহ সভাত আলোচনা কৰা হ'ব। ঠিক তেনেকৈ আপোনালোক গম পাইছে যে মাজুলীত ব্ৰিজ হ'বই। আপোনালোক জানে যে মাজুলীত কিছুদিন আগতে এটা নাও দুৰ্ঘটনা হৈছিল আৰু আমি জনামতে 2জনৰ মৃতদেহ পোৱা গৈছিল, এজনৰ মৃতদেহ পোৱা গৈছিল, 3জনৰ মৃত্যু ইতিমধ্যে মাজুলীত হৈছে। আৰু দলংখনত প্ৰায় 950 কোটি টকা খৰচ কৰা হ'ব। আৰু এই ঘটনাটো হৈ যোৱাৰ পিছত মই নিজেও দলং যিটো কোম্পানীয়ে পাইছে, UPৰ এটা কোম্পানীয়ে, UP গভৰ্ণমেণ্টৰ PUC এটাই, তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু তেওঁলোক কৈছিল খুব সোনকালে কাম আৰম্ভ কৰা হ'ব, কৰিব লাগিব। কাৰণ মাজুলীবাসীৰ এইটো ডিমাণ্ড আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে, তাৰ বিধায়ক হৈ থাকোঁতে তেওঁ ৰাইজক প্ৰতিশ্ৰুতি দি থৈছে, কিন্তু ইতিমধ্যে আপোনালোক গম পাইছে এইটো 950 কোটি টকাৰ এইটো প্ৰজেক্ট আৰু আমি ভাবোঁ খুব সোনকালে কাম আৰম্ভ কৰা হ'ব। তাৰোপৰি মই যোৱাকালি নাগালেণ্ডত আছিলোঁ আৰু আপোনালোক জানে নাগালেণ্ডত আমাৰ তেল আৰু গেছৰ ডাঙৰ এটা ভাণ্ডাৰ আছে তাত, আৰু এই তেলখিনি কেনেকৈ উলিয়াব পৰা যাব তাৰ কাৰণে আমি তাৰ গভৰ্ণমেণ্ট লগত, বিশেষকৈ তেওঁৰ মুখ্যমন্ত্ৰী, তাত মাইন্স এণ্ড মিনাৰেল মন্ত্ৰী, ৰেভিনিউ মিনিষ্টাৰ, চিফ ছেক্ৰেটাৰী, আমাৰ অল ইণ্ডিয়াৰ বিষয় বিভাগ, ONGCৰ বিষয় বিভাগ, আমাৰ দিল্লীৰ আমাৰ অফিচৰ এডিশ্যনেল ছেক্ৰেটাৰীক আদি কৰি এখন গুৰুত্বপূৰ্ণ সভা কালি আমি কৰিছিলোঁ নাগালেণ্ডত, ডিমাপুৰত। আৰু কেনেকৈ তেলখিনি উলিয়াব পৰা যায় এই কথাবিলাক আমি আলোচনা কৰিছিলোঁ। কাৰণ আমি ভাৰতত মুঠেই 23% তেলহে উৎপাদন কৰোঁ আৰু বাকী তেলখিনি আমি বেলেগ দেশৰ পৰা আমি আনিবলগীয়া হয়, যাৰ কাৰণে এটা মোটা ধন আমাৰ ভাৰতৰ পৰা বাহিৰলৈ ওলাই যায়। আমি কেনেকৈ ভাৰতবৰ্ষতে থকা যিবিলাক আমাৰ তেলৰ হয়তো কূপ আছে, নাদ আছে, এইবিলাকৰ পৰা কেনেকৈ আমি তেল উলিয়াব পৰা যায় তাৰ কাৰণে ইতিমধ্যে আমাৰ মিনিষ্ট্ৰীয়ে চিন্তা চৰ্চা কৰি আছে। আৰু মই অসমৰে, সেইকাৰণে মই ভাবিছোঁ আমাৰ অসমৰ লাগি থকা ৰাজ্যখন নাগালেণ্ডত থকা তেলখিনি কেনেকৈ উলিয়াব পৰা যায়, সেইকাৰণে কালি তাত এখন আমি আলোচনাত বহিছিলোঁ। কাৰণ আপোনালোক জানে নাগালেণ্ডত 371 এটা ধাৰা লগাই থোৱা আছে, যাৰ কাৰণে তেওঁলোকে কয় যে মাটিৰ তলৰ সম্পত্তিখিনি আমাৰ। এই কথা কোৱাৰ কাৰণেই তাত আমি গেছ তেল উলিয়াব নোৱাৰোঁ। কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো ইচ্ছা, তাত থকা চৰকাৰখনৰ ইচ্ছা যে তাৰ তেল গেছ ওলাওক, আমি ৰয়েলিটি পাওঁ, আমি ৰয়েলিটিৰ যোগেদি আমি নাগালেণ্ডৰ ডেভেলপমেণ্ট কৰিব লাগিব, আমি CSR ফাণ্ড পাব লাগিব, আমাৰ নাগালেণ্ডত থকা নিবনুৱাসকলে, যুৱক যুৱতীসকলে সংস্থাপন পাব লাগিব, এইবিলাক তেওঁলোক অনুভৱ কৰিছে। সেইকাৰণে আমি এখন সভা তাত অনুষ্ঠিত কৰিছিলোঁ যোৱাকালি, আৰু ইতিমধ্যে প্ৰথম পৰ্যায়ত
এইখন সভা অনুষ্ঠিত হৈ গ'ল আমি দ্বিতীয় পৰ্যায়ৰ এখন আকৌ সভা পাতিম আমি ভাবিছোঁ নিশ্চয় নাগালেণ্ড গভৰ্ণমেণ্টে তেনেধৰণৰ পদক্ষেপক আদৰণি জনাব আৰু তেল উলিয়াবলৈ সুযোগ দিব অইল কোম্পানীক যিটো 371 যিটো ছেকশ্যন আছে এই মানে ভাৰতীয় সংবিধানৰ যিটো দফা আছে যাৰ কাৰণে নাগালেণ্ডৰ মাটিৰ তলৰ সম্পদখিনি তেওঁলোকে নিজৰভাৱে এই দফাটো এই অনুচ্ছেদটো আপোনালোকে ৰিপিল কৰা বা তাক নাগালেণ্ড ভইড কৰা কিবা পৰিকল্পনা কৰিছে নেকি চাওক এইটো ষ্টেট গভৰ্ণমেণ্টৰ এটা ৰাইট থাকে তেওঁলোকে ইচ্ছা কৰিলে এছেম্বলিত তেওঁলোকে এটা বিল পাছ কৰি হয় এইখিনি ওলোৱাৰ ব্যৱস্থা কৰিব পাৰে আৰু আমি নাগালেণ্ড গভৰ্ণমেণ্টক কৈছোঁ চাওক আপোনালোকৰ ওচৰত ব্লেক ডায়মণ্ড আছে কিন্তু ডায়মণ্ডখিনি যেতিয়া আপুনি বাহিৰলৈ নুলিয়ায় তেতিয়ালৈকেতো আপোনাৰ লাভ কি সেইটো সেই সময়ত মাটিৰ তলত থাকোঁতে সেইটোতো মাটিয়ে বুলি ধৰা হ'ব কিন্তু সেইখিনি উলিয়াওক সেইখিনি কাৰণ আমি অইল কোম্পানী হৈছে এটা মাৰ্কেটিং কোম্পানী বিজনেছ কৰা এটা কোম্পানী হৈ গৈছে আমি তেলখিনি উলিয়াম তেলখিনি বিক্ৰী কৰিম আপোনাক ৰয়েলিটি দিম আৰু তাৰ উপৰিও আমাৰ CSR ফাণ্ডৰ যোগেদি আমি পইচা খৰচ কৰোঁ তাৰপিছত নিবনুৱাসকলে সংস্থাপন পাব এই কথাবিলাক আছে আৰু নাগালেণ্ড আমি ভাবোঁ যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কয় অষ্টলক্ষ্মী তাৰ ভিতৰত এটা লক্ষ্মী সেইকাৰণে সেই ষ্টেটৰ আমি উন্নয়নৰ কামনা কৰোঁ আৰু সেইকাৰণে বিশেষভাৱে মই পদক্ষেপ লৈছোঁ কাৰণ মোৰ নিয়েৰেষ্ট এইটো ষ্টেট হয় আৰু সেইকাৰণে মই নিজাববীয়াকৈ দায়িত্ব লৈ এই আলোচনাত আমি বহিছিলোঁ যাতে নাগালেণ্ডৰ উন্নয়ন হওক বুলি আৰু এটা প্ৰশ্ন হৈছে অইল যিহেতু আমি অইল ছেক্টৰৰ কথা এই মুহূৰ্তত পাতি আছোঁ যে ONGC এটা লছ মেকিং এজেঞ্চি মানে এটা পাব্লিক ছেক্টৰ ইউনিট হিচাপে পৰিগণিত হৈছে কাৰণ তাত যথেষ্টখিনি প্ৰয়োজনতকৈ বেছি এমপ্লয়ি থকা বুলি বিভিন্ন অভিযোগ আহিছে বা বিভিন্ন ধৰণৰ ONGC ভিতৰুৱা কিছুমান আনুষংগিক বিষয় আছে যাৰ কাৰণে ONGCয়ে যিটো লাভ দেখুৱাব লাগিছিলে পৰা নাই নাগালেণ্ডৰ এক্সপ্ল'ৰেশ্যনত আপুনি অইল ইণ্ডিয়া লিমিটেড যাব নে ONGC যাব বা ONGCক কিবা ডাইলুট কৰা বা ONGCৰ লগত কিবা মাৰ্জ কৰা কিবা আপোনালোকৰ প্লেন আছে নেকি চাওক প্ৰথম কথা হ'ল ইণ্ডিয়াৰ চবতকৈ ডাঙৰ অইল কোম্পানী খনন কোম্পানী ONGC হয় আৰু ৱৰ্ল্ডৰ চবতকৈ ডিপত গৈ খনন কৰি তেল ওলোৱা কোম্পানী কিন্তু ONGC হয় ৱৰ্ল্ডত সাগৰ তেওঁলোকে 3000 মিটাৰ তলৰ পৰা তেওঁলোক তেল উলিয়ায় এনেকৈ এটা কোম্পানী হৈছে ONGC এই ONGCত প্ৰায় 50,000 মানুহে কাম কৰে বিদেশতো কাম চলি আছে এই কোম্পানীটোৰ এটা এছেট নাজিৰাত আছে অসমত আৰু এইটো দেখা গোৱা হৈছে যে আজি 2-3 বছৰৰ পৰা এইটো লছত চলি আছে কিন্তু 85 যেতিয়া গোটেই অসমত আন্দোলন চলি আছিল অসম আন্দোলন তেতিয়াও কিন্তু লছত নাছিল কিন্তু খুব সুন্দৰভাৱে চলিছিল প্ৰফিটত আছিল আৰু এতিয়া কিন্তু অসমখন একেবাৰে শান্তত আছে শান্তিত আছে তাৰপিছত দেখা পোৱা গৈছে যে ONGC অলপ লছত গৈ আছে ইয়াৰ কাৰণ আমি বিচাৰিছোঁ যে ইয়াৰ লছ হোৱাৰ কাৰণটো কি আৰু এনেই মানুহৰ মুখে মুখে ভুৱা এটা ওলাইছে যে অল ইণ্ডিয়াৰ লগত ONGC চামিল হ'ব নেকি কিন্তু এতিয়ালৈকে মিনিষ্ট্ৰীত দিল্লীত মই যি পেট্ৰলিয়াম মিনিষ্টাৰ মই ৰাজ্যিক মন্ত্ৰী কিন্তু মিনিষ্ট্ৰীত ইতিমধ্যে এই বিষয়বিলাক লৈ কোনো ধৰণৰ আলোচনা এতিয়ালৈকে হোৱা নাই আৰু হ'লে নিশ্চয় অসমৰ ৰাইজক এইখিনি অৱগত কৰোৱা হ'ব কিন্তু লছত চলি থকাটো সঁচা কথা আৰু ইয়াক কেনেকৈ এই লছখিনিক আমি কেনেকৈ পূৰণ কৰিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে আমি বহিছোঁ আৰু আজি এখন সভাও আছে তাত আমাৰ ONGCত আৰু আমাৰ এডিশ্যনেল ছেক্ৰেটাৰী অমৰনাথ ডাঙৰীয়া গৈছে তেওঁলোকৰ লগত বহিব যে আমি লছত নাজিৰা এছেটটো কিয় আছে তো নতুন হয়তো আমি ব্লক পাব লাগিব নতুন জেগাত খনন আৰম্ভ কৰিব লাগিব আৰু ONGC যিটো ক্ষমতা সেইটো আমি বৃদ্ধি কৰিব লাগিব তেতিয়া আমাৰ প্ৰফিট হ'ব কিন্তু বৰ্তমান এতিয়া লছত চলি আছে নাজিৰা এছেটটো মানে অইল যাব নাগালেণ্ডৰ যিটো এক্সপ্ল'ৰেশ্যন আপোনালোকে প্লেন কৰিছে তাত ONGCক দিব নেকি অইলক দিব কিবা এনেকুৱা ভাবিছে নেকি এইটো এতিয়ালৈকে তেওঁলোকৰ ওপৰতো ডিপেণ্ড কৰিব যদি নাগালেণ্ড গভৰ্ণমেণ্টে কয় যে নহয় আমি যে প্ৰাইভেট কোম্পানীৰ যোগেদি আমি খনন কৰিম যদি তেওঁলোক ভাবে যে মেদান্তৰ নিচিনা কোম্পানীবিলাক আমি খনন কৰিবলৈ দিম তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে কিন্তু আমি সহায় কৰিম কাৰণ আমাৰ ভাৰতৰ এখন ৰাজ্য হৈছে নাগালেণ্ড আৰু আমি ভাবোঁ আমাৰ পৰা যিমান সহায় বিচাৰিব অল ইণ্ডিয়াৰ পৰা হওক বা ONGCৰ পৰা
আমি তেওঁলোকক সহায় কৰিম আৰু সেইকাৰণে আমি যোৱাকালি বহিছিলোঁ এইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে অল ইণ্ডিয়াক দিয়ে নে ONGC দিয়ে নে প্ৰাইভেট কোম্পানীক দিয়ে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব সৰ্বানন্দ সোণোৱালে মিনিষ্টাৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে তেওঁ এটা ডাঙৰ প্ৰজেক্ট লৈছিলে সেইটো হৈছে কি তাত দুটা কথা আছিলে যে ব্ৰহ্মপুত্ৰ খনন কৰা হ'ব আৰু ব্ৰহ্মপুত্ৰৰ দুইপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব আৰু সেইমতে মাজুলী দলঙৰ কথাটো আহিছিলে এতিয়া এই আজিৰ পৰা আপুনি মাজুলী দলঙৰ কথাটো ক'লে আমি বুজিলোঁ যে মাজুলী দলং আজি নহয় কাইলৈ হ'বগৈ এক্সপ্ৰেছ হাইৱে আৰু ব্ৰহ্মপুত্ৰ খননৰ সন্দৰ্ভত কিবা আপোনালোকৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰে কৰিছে নেকি চাওক এই বিষয়টো মোৰ ওচৰত এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশ্যন নাই আৰু দলংখনৰ কথাটো বহুত আগতে আমি নীতিন গাডকাৰীৰ লগত যেতিয়া আলোচনা হৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ময়ো গৈছিলোঁ আৰু তেতিয়া তেনেধৰণৰ কথা এটা ওলাইছিলে যে দুইফালে যদি আমি দুটা এক্সপ্ৰেছ হাইৱে যদি কৰি দিয়া হয় তো আমাৰ যিটো ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া হয় সেইটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ আৰু ৰাস্তা হ'ব তেনেধৰণৰ এটা আলোচনা হৈছিল পিছত কোৱা হৈছিল এটা ছাৰ্ভে কৰাৰ কথা কিন্তু আজি তাৰিখত কি ষ্টেজত আছে এই কথাটো মই গম নাপাওঁ কিন্তু আজি কিছুদিন আগতে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যেতিয়া ধেমাজিলৈ গৈছিলোঁ তেতিয়া ব্ৰহ্মপুত্ৰৰ সিপাৰত থকা মথাউৰিটোক আমি ভ্ৰমণ কৰিছিলোঁ ভ্ৰমণ কৰি এই মথাউৰিটো কেনেকৈ বহল কৰি এটা ডাঙৰ ৰাস্তা এটা কৰিব পৰা যায় নি তাৰ কাৰণে আমি আলোচনা কৰি গৈ আছিলোঁ আৰু নিশ্চয় মই ভাবোঁ তেনেকৈ এটা চিন্তা ইতিমধ্যে কৰিছে সিপাৰৰ কথাটো কৈছোঁ মাজুলী যাবৰ কাৰণে এটা বগীবিল ব্ৰিজটো পাৰ হোৱাৰ লগে লগে যিটো মথাউৰি সেইটো ডেভেলপ কৰাৰ কথা আলোচনা হৈছিল আৰু আপোনাক সুধিব বিচাৰিছোঁ মাজুলীৰ যিখন দলং বিলম্ব হ'ল বিভিন্ন অভিযোগ উঠিলে এইটো এটা মানে পলিটিকেল গিমিক আছিলে পলিটিকেল ইনফ্লুৱেঞ্চ আছিলে যাৰ কাৰণে যাত দুবছৰ আজি নহ'ল আৰু যাৰ কাৰণে মাজুলীৰ এই ঘটনাটো হ'ল বুলি ভাবে আৰু এইকাৰণে সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাক পোনপটীয়াকৈ অসমৰ ৰাইজে বা মিডিয়াই দোষাৰোপ কৰিছে এই কথাত আপুনি কি ক'ব প্ৰথম কথা হ'ল আপুনি নিশ্চয় জানে যে যি সময়ত এই দলংখনৰ নিৰ্মাণৰ কথা ওলাইছিল যে মাজুলীত এখন ব্ৰিজ হ'ব তেতিয়া বহুত মানুহৰ এনেকুৱা কথা আছিল যে মাজুলীৰ অস্তিত্ব শেষ হৈ যাব আপোনালোক জানে ৱৰ্ল্ডৰ চবতকৈ বিগেষ্ট আইলেণ্ড ৰিভাৰ আইলেণ্ড বুলি কোৱা হয় কৈছিলে যে ইয়াত যদি এটা ব্ৰিজ হৈ যায় তেতিয়াহ'লে তেওঁৰ যিটো অস্তিত্ব সেইটো শেষ হৈ যাব এনেধৰণৰ বহুত পেপাৰত আমি দেখা পাইছিলোঁ বহুতৰ কথা শুনিছিলোঁ তাৰপিছতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তাৰ ওপৰত অটল থাকিল আৰু ক'লে নাই দলংখন কৰিমেই আৰু ঠিক তেনেকৈ দিল্লীৰ লগত খুব আলোচনা বিলোচনা আৰম্ভ হ'ল আৰু আপোনালোক জানে যে মাজুলীলৈ যাবৰ কাৰণে 950 কোটি টকা এটা সমষ্টিৰ কাৰণে এইটো হয়তো সম্ভৱ নহ'লহেঁতেন যদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সমষ্টিৰ পৰা যদি মুখ্যমন্ত্ৰী নোহোৱা হ'লে এইটো সম্ভৱ নহ'লহেঁতেন কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে তেওঁৰ চেষ্টাতহে দলংখন হ'বলৈ গৈ আছে সেইকাৰণে ধন্যবাদ জনাব লাগিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কাৰণ এটা সমষ্টি আপোনালোক চিন্তা কৰক আমি দেখিছোঁ যে হয়তো 10টা 20টা সমষ্টিত লগা ঠাইতো এনেধৰণৰ দলং হোৱা নাই কিন্তু এটা সমষ্টি অকল মাজুলী কাৰণ সেই মাজুলীত আমাৰ অসমৰ এটা কি ক'ব লাগিব হয় স্বাভিমান মানে জড়িত হৈ আছে তাত আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ পৰা বিধায়ক হৈছিল সেইকাৰণে তেওঁ ভাবিছিল যে নিশ্চয় আমি এটা ব্ৰিজ তাত কৰিব লাগিব আৰু ব্ৰিজ হ'ব আপোনালোক কৈছোঁ কোনো ইয়াত দ্বিমত নাই মই কাৰণ যিটো কোম্পানী ইতিমধ্যে পাইছে তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু মই জনামতে আজি কেইদিন আগতে আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ লক্ষ্ণৌলৈ যাওঁতে সেই কোম্পানীটোৰ লগতো তেওঁ কথা পাতিছে বুলি আমি ইতিমধ্যে পেপাৰ পত্ৰৰ যোগেদি গম পাইছোঁ সেইকাৰণে দলংখন হ'ব ইতিমধ্যে যিটো ডিপিআৰটোৰ ফাইনেল ষ্টেজত আছে আৰু হোৱাৰ লগে লগে দলঙৰ কাম আৰম্ভ হ'ব অসমত দেখা যায় কিছুমান জেগাত কয়লাৰ চিণ্ডিকেট আৰু খাৰুৱা তেলৰ চিণ্ডিকেট যথেষ্ট আছিল এই চিণ্ডিকেটবিলাক ধৰক ক্ৰুড অইলটো পাইপৰ পৰা উলিয়ালে গুচি যায় তাৰপৰা তাক কনডেন্স হিচাপে বিক্ৰী কৰে এইবিলাক বিভিন্ন আপুনি জানে এই চিণ্ডিকেটবোৰ ৰোধ কৰাৰ কাৰণে বিশেষকৈ অইল ছেক্টৰত কি কৰিছে এতিয়ালৈকে অইল ছেক্টৰত চিণ্ডিকেট বন্ধ কৰাৰ কিন্তু আমি কোনো নজিৰ দেখা নাই চাওক অকল অইলেই নহয় কয়লা ক্ষেত্ৰতো অন্যান্য ক্ষেত্ৰতো ইতিমধ্যে চিণ্ডিকেট হোৱাটো আমি দেখা পাইছোঁ আজি মোৰ সমষ্টিতে তেল ওলায় মোৰ সমষ্টিতে কয়লা ওলায় এইবিলাক সৰু সুৰা হৈ আছে আৰু যাৰ কাৰণে আপোনালোক গম পাইছে যে আমাৰ মাৰ্ঘেৰিটাৰ নৰ্থ ইষ্ট কোলফিল্ড বন্ধ হৈ গৈছে সেইটো লছত চলিছিল প্ৰত্যেক বছৰ 120 কোটি টকা লছত চলি আছিল যাৰ কাৰণে নৰ্থ ইষ্ট কোলফিল্ড বন্ধ হৈ গৈছে কিন্তু অল ইণ্ডিয়াত বা আমাৰ তেল কোম্পানী যিবিলাক আছে অল ইণ্ডিয়াই হওক বা ONGC হওক
এইবিলাকতো সৰু সুৰা হৈ থাকে আৰু বিভিন্ন সময়ত পুলিচ তেওঁলোকক ধৰেও কিন্তু প্ৰথম কথা হ'ল যে কোম্পানীয়ে এই যিটো সিন্ডিকেট নিজে বন্ধ কৰিব নোৱাৰে ৰাইজেও সজাগ হ'ব লাগিব আজি আমি যদি নাহাৰকটীয়া টু বৰুণী যিটো পাইপলাইন আছে কথাটো কৈছোঁ এই পাইপলাইনটোত আমি যথেষ্ট মানুহক এপইণ্টমেণ্ট দি থৈছোঁ আৰু সেইবিলাক আমাৰ অসমৰ ল'ৰা কিন্তু তেওঁলোকো দায়িত্ব আছে যে এই পাইপলাইনটো চোৱা চিতা কৰাৰ দায়িত্ব আৰু তেওঁলোক যদি চোৱা চিতা নকৰে প্ৰশাসনে কিমান চাব এইকাৰণ তেওঁলোকৰ দায়িত্ব আছে আমিও নিজে সজাগ হ'ব লাগিব আৰু আমি যদি সজাগ নহওঁ তেতিয়াহ'লে এনেধৰণৰ চলি থাকিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব মাটিৰ দালালসকলক ইতিমধ্যে এৰেষ্ট কৰা হৈছে আৰু এইবিলাক এৰেষ্ট কিয় কৰিব পাৰিলোঁ আমি আমাক কিছুমান আমাৰ শুভাকাংক্ষীসকলে আমাক জনাইছে যে এইজন মানুহে মাটি দালাল কৰে দুখীয়া মানুহৰ মাটিবিলাক পানীৰ দামত বিক্ৰী কৰাই দিয়ে এই কথাবিলাক ইনফৰমেশ্যন পোৱাৰ পিছতে তাৰ ওপৰতে ষ্টেপ ল'বলগীয়া হ'ল সেইকাৰণে তেনেধৰণৰ সহায় সহযোগ লাগিব আৰু অসমৰ জনসাধাৰণ তেতিয়া আমি এই যিবিলাক সিন্ডিকেট হৈ আছে তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম গৰু সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল যদিও ধুবুৰী নগাঁও ইত্যাদি জিলাত দেখিছে সৰু সুৰাকৈ গৰু সিন্ডিকেট এতিয়াও চলি আছে গৰু বিক্ৰী হৈ আছে এই ক্ষেত্ৰত বাংলাদেশ বৰ্ডাৰলৈ গৰু পাৰ কৰি লৈ যোৱা হয় এই গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰাৰ কাৰণে আৰু নতুন কিবা চিন্তা কৰিব পাৰে নেকি আপোনালোকে যিহেতু বৰ্ডাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ কথাটো কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে অন্তৰ্ভুক্ত বিষয় গতিকে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ যদি ব্লেছিংছ নাথাকে বাংলাদেশলৈ গৰু পাৰ কৰা কাৰ্যটো বন্ধ কৰাটো বাস্তৱত সম্ভৱ নহয় আৰু অসমৰ গৰুক লৈ তাতে ডাঙৰ লেডাৰ ইণ্ডাষ্ট্ৰী মিট ইণ্ডাষ্ট্ৰী আমাৰ বৰ্ডাৰ সিপাৰে গঢ়ি উঠিছে এই গোটেই প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কিবা কথা পাতিব নেকি নিশ্চয় এইটো এটা ডাঙৰ এটা বিষয় আৰু নিশ্চয় অকল অসমৰে গৰু যায় বুলি নহয় বাংলাদেশলৈ আৰু আমি জনামতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা হাৰিয়ানাৰ পৰা গৰু ইতিমধ্যে অসমলৈ আহে আমি জনামতে ৰাজস্থানৰ পৰা গৰুখিনি আহে আৰু ধুবুৰী হৈ বাংলাদেশলৈ যায় এই কথাটো আমি চৰকাৰ নাছিল তেতিয়াও এই কথাটো গম পাইছিলোঁ আৰু চৰকাৰ হৈ যোৱাৰ পিছতো গম পাইছিলোঁ যে এনেধৰণৰ হোৱা দেখা পাইছিলোঁ কিন্তু এইটো এটা ডাঙৰ কথা আৰু নিশ্চয় মই ভাবোঁ এইটো ভাৰত চৰকাৰৰ কৰণীয় কাম কাৰণ BSFক আমি আৰু শক্তিশালী কৰিব লাগিব তেওঁলোকক নিৰ্দেশ দিব লাগিব যাতে এনেধৰণৰ কামবিলাক যাতে নহয় তাৰ কাৰণে নিশ্চয় আমি ভাৰত চৰকাৰক অনুৰোধ জনাব লাগিব কাৰণ বৰ্ডাৰ ছিকিউৰিটিটো ভাৰত চৰকাৰৰ হাতত থাকে আৰু সেইকাৰণে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ তাত দিয়া আছে আৰু সেইকাৰণে ভাবোঁ যে ইয়াৰ পৰা আমি নিশ্চয় আমি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ হাত থাকে তাত হয়তো ডিপুটি কমিশনাৰ থাকে সেইটো ডিষ্ট্ৰিক্টত তেওঁৰ দায়িত্ব থাকে নথকা নহয় কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত এনেকুৱা কামবিলাকত আমি যথেষ্ট কঠোৰ হৈছোঁ যাৰ কাৰণে আগত যেনেকৈ হৈছিল তেনেকৈ এতিয়া হোৱা নাই বুলি আমি ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ যোগেদি গম পাইছোঁ আগত কিন্তু যথেষ্ট এনেকুৱা চোৰাং বেপাৰ হৈছিল গৰুৰ কিন্তু এতিয়া চৰকাৰ যি বৰ্তমান চৰকাৰ এই চৰকাৰ দিনত এইটো কমিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ প্ৰশ্ন আপুনি অসমৰ এজন মন্ত্ৰী হিচাপে আৰু ডিব্ৰুগড় লোকসভাৰ সমষ্টিৰ এগৰাকী সাংসদ হিচাপে অসমলৈ বা আপোনাৰ ডিব্ৰুগড় জিলালৈ বা ডিব্ৰুগড় সমষ্টিলৈ কিবা নতুন বস্তু আনিবলৈ বিচাৰিছে নেকি বহুতকেইটা নতুন কাম ইতিমধ্যে হ'ব ইতিমধ্যে আপোনাৰ গম পাইছে যে নুমলীগড় ৰিফাইনেৰী 3 মিলিয়নৰ পৰা 9 মিলিয়ন মেট্ৰিক টন ইতিমধ্যে হ'বলৈ গৈ আছে আৰু আপোনাৰ গম পাইছে যে আমাৰ বাঁহৰ পৰা ইতিমধ্যে আমি ফুৱেল বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ নৰ্থ ইষ্ট তথা আমাৰ ওচৰত লাগি থকা বাৰ্মাৰ নিচিনা দেশত যথেষ্ট বাঁহ আছে আৰু এটা সময়ত এই বাঁহখিনি আমি জাগিৰত পেপাৰ মিলত ব্যৱহাৰ কৰিছিলোঁ বা কাছাৰ পেপাৰ মিলত ব্যৱহাৰ কৰিছিলোঁ আৰু সেইকাৰণে এতিয়া আমি এই যিটো বেম্বুৰ পৰা যিটো ফুৱেল হ'ব এই বাঁহখিনি তাত দৰকাৰ হ'ব আৰু ইতিমধ্যে আমি 4-5খন বাঁহৰ ডিপু কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু আশা ৰাখিছোঁ অহা বছৰৰ পৰা বাঁহৰ ফুৱেল ইতিমধ্যে উৎপাদন কাম আৰম্ভ হ'ব আৰু আমি তেলত 20% বাইণ্ডিং কৰি মিহলাই আমি গাড়ীবিলাক চলাম তেনেকৈ এটা ডাঙৰ কাম ইতিমধ্যে হ'বলৈ গৈ আছে ঠিক তেনেকৈ এই তেলখিনি ৰিজাৰ্ভাৰ আমাক লাগিব তো আমি নিশ্চয় আমাৰ গুৱাহাটীত এটা ডাঙৰ ৰিজাৰ্ভাৰ কৰিম এইটো বহুত কোটি টকাৰ হ'ব তাৰোপৰি আমি ভাৰত পেট্ৰলিয়ামৰ এটা ৰিজাৰ্ভাৰ আমি বড়োলেণ্ডত কৰিম এইটো বহুত কোটি টকাৰ হ'ব এনেকুৱা বহুতকেইটা কাম ইতিমধ্যে আমি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ঠিক তেনেকৈ আপুনি গম পাইছে যে আমাৰ অল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় দিল্লীত আছে এইটো খুব সোনকালে আমাৰ গুৱাহাটীলৈ হস্তান্তৰ হ'ব আমি অসমত
এটা নৰ্থ ইষ্টৰ কাৰণে হয়তো স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কৰিম। আমাৰ এছিয়াৰ প্ৰথম তেল ওলাইছিল অসমত ডিগবৈত, এটা মিউজিয়ামৰ কাম ইতিমধ্যে চলি আছে। এই মিউজিয়ামৰ কামো খুব সোনকালে আমি কমপ্লিট কৰিম। এনেকৈ অনেক কাম ইতিমধ্যে পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ ফালৰ পৰা কৰি থকা হৈছে। তাৰোপৰি মোৰ শ্ৰম বিভাগৰ দায়িত্বত আছে। শ্ৰম বিভাগতো আমি যথেষ্ট কাম কৰিবলৈ সিদ্ধান্ত লৈছোঁ, য'ত নেকি অসংগঠিত যিসকল শ্ৰমিক আছে, প্ৰায় 38 কোটি শ্ৰমিকক ইতিমধ্যে আমি ই শ্ৰম কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আজিও এটা কাৰ্যসূচী ইতিমধ্যে বৰ্তমান চলি আছে শংকৰদেৱ কলাক্ষেত্ৰত। আমাৰ যিসকল ঘৰত কাম কৰা যিসকল মানুহ আছে বা ডাঙৰ ডাঙৰ বিল্ডিংবিলাকত কাম কৰা মানুহ আছে, মনৰেগাত আমাৰ এনৰেগা বুলি কোৱা এনৰেগাত যিসকল মানুহ কাম কৰে, আশা কৰ্মীসকল, সেই ড্ৰাইভাৰ, তেওঁলোকক ইতিমধ্যে ই শ্ৰম কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে 38 কোটি, আৰু তাৰ কাম বৰ্তমান চলি আছে। আজিলৈকে 1 কোটিতকৈ অধিক মানুহ ইতিমধ্যে ই শ্ৰম কাৰ্ড পাইছে। এই ই শ্ৰম কাৰ্ডত ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ, এটা ফ্ৰী এটা তেওঁলোকে ইঞ্চুৰেঞ্চ পাব। কিবা কাৰণত যদি দুৰ্ঘটনা হয় তে পৰিয়ালটো 2 লাখ টকা পাব। এনেধৰণৰ কামবিলাক ইতিমধ্যে 2টা মন্ত্ৰালয়ত হৈছে, আৰু আহি থকা দিনকেইটাত আৰু বহুত কাম আমি কৰিবলগীয়া আছে। সেইটো হ'ল অসমৰ শান্তি প্ৰক্ৰিয়া। আলফা আৰু NSCNৰ শান্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা ল'ব বুলি জানিব পাৰিছোঁ। সেই ক্ষেত্ৰত আপুনি কিবা গম পায় নেকি? এতিয়ালৈকে এই কথাটো গম পোৱা নাই, কিন্তু আপোনালোকৰ মিডিয়াৰ যোগেদি গম পাইছোঁ। পেপাৰৰ হেডলাইন ইতিমধ্যে দেখা পাইছোঁ যে শান্তি আলোচনাৰ কাৰণে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক দায়িত্ব দিয়া হৈছে বুলি আপোনালোকৰ মিডিয়াৰ যোগেদি মই গম পাইছোঁ। কিন্তু এতিয়ালৈকে মই মুখ্যমন্ত্ৰীক কথাটো মই কোনো ধৰণৰ আলোচনা কৰা নাই, কিন্তু মিডিয়াৰ যোগেদি কথাটো গম পাইছোঁ। ধন্যবাদ তেল ডাঙৰীয়া, আপুনি কিছু সময় দিয়াৰ বাবে ধন্যবাদ থাকিল।